হয়, সমাগত বাৰিষাক লৈ শংকিত হৈ পৰিছে বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বছাশিমলু আৰু ২ নং বছাশিমলুৰ ইয়াৰ স্থানীয় লোকসকল। বাৰিষাৰ পূৰ্বেই আচলতে যিহেতু ব্ৰহ্মপুত্ৰ নদীত এতিয়া ফেনে ফুটুকা আচলতে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ নদী, আৰু ইতিমধ্যে এই অঞ্চলত এতিয়া প্ৰচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰিছে। বহু মাটি ইতিমধ্যে নৈৰ বুকুত যা গৈছে মই দেখুৱাইছোঁ, আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰছলা বিধানসভা সমষ্টিৰ ১ নং বছাশিমলুত। এয়া আচলতে ১ নং বছাশিমলুৰ দৃশ্য। এনেধৰণৰ এতিয়া ব্ৰহ্মপুত্ৰৰ যি নদীয়ে প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰিছে। ইয়াৰ বিঘা বিঘা মাটি এনেধৰণে আচলতে নদীৰ বুকুত যা গৈছে। ইয়াৰ যি মূল্যৱান গছ গছনি ইতিমধ্যে নদীৰ বুকুত যা গৈছে, আৰু বিগত সময়ত এই অঞ্চলতে বহু লোকৰ ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত যা গৈছিলে। তেওঁলোকে বহু দূৰলৈ আচলতে ঘৰ দুৱাৰ ইয়াৰ পৰা ভাঙি ছিঙি নি তেওঁলোকে বেলেগ স্থানলৈ গতি কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান পৰ্যন্ত এই স্থানত যদিও তেওঁলোকে পাৰ্কোপাইনৰ চৰকাৰ প্ৰশাসনে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে যদিও, কিন্তু সেই পাৰ্কোপাইনে কোনো ধৰণৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব পৰা নাই বুলি ইয়াৰ স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে। মই দেখুৱাইছোঁ আচলতে এনেধৰণে এতিয়া ব্ৰহ্মপুত্ৰৰ যি কোবাল সোঁতে ব্ৰহ্মপুত্ৰ নদীয়ে ইতিমধ্যে এনেধৰণে প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰিছে। প্ৰতিদিনে চপৰা আচলতে এনেধৰণে গৰা খহিব ধৰিছে, যাৰ ফলত এইসকল লোক এতিয়া তেওঁলোকে চিন্তিত হৈ পৰিছে। কাৰণ স্থানীয় লোকসকল আছে, মই তেওঁলোকৰ ওচৰলৈ পোনে পোনে যাবলৈ বিচাৰিম। কি ক'ব যে বাৰিষা সমাগত, কিন্তু বাৰিষাৰ পূৰ্বে এনেধৰণে এতিয়া ব্ৰহ্মপুত্ৰই আকৌ গৰাখহনীয়াৰ সৃষ্টি কৰিছে, কি ক'ব? এতিয়া বাৰিষা অহাই নাই, এতিয়া যেনেকুৱা গৰাখহনীয়া আমাৰ গাঁৱত মাটি বাৰী খহাই নি আছে, ঘৰ দুৱাৰ নি আছে। এতিয়া কেনেকুৱাই কি কৰিব, কোনো প্ৰশাসনো আহি দেখা নাই, বা আহিছে কেইটামান খুঁটা ইফালে লগাই দিছে আৰু ইফালেতো নাই। এতিয়া প্ৰচণ্ড কাটি আছে, গৰাটো খহি আছে আৰু এতিয়াতো বাৰিষা অহাই নাই, এতিয়াও খহি আছে আৰু বাৰিষা আহিলেতো থাকিবই নোৱাৰা হৈ যাব। আমাৰ চৰকাৰৰ প্ৰশাসনে মানে আমাৰ এইটো গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব লাগে আমাৰ। হয়, আচলতে আৰু লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব? গৰাখহনীয়াই মোৰ বহুত ক্ষতি কৰি আছে। এতিয়া চৰকাৰৰ ওচৰত মই আহ্বান জনাইছোঁ যে এইটো নদীটো বান্ধি দিয়ে, ১ নম্বৰ আৰু ২ নম্বৰ বাটাচিমুলৰ পৰা এইটো যে বান্ধি দিয়ে, এইটো মোৰ চৰকাৰৰ ওচৰত আহ্বান। স্থানীয় লোকসকল আছে, মোৰ লগত এগৰাকী ভণ্টি আছে, মই তেওঁৰ পৰা জানিবলৈ বিচাৰিম। কি ক'ব, আচলতে আকৌ গৰাখহনীয়া ইয়াত সৃষ্টি হৈছে নেকি, কি ক'ব? হৈ আছে, কেইবছৰ ধৰি ইয়াত গৰাখহনীয়াটো হৈ আছে। আমাৰ স্থানীয় জেগাটো আগতে বহুত হৈছিলে, কিন্তু ইয়াত চৰকাৰৰ কোনো অনুদান ইমান সহায়ো কৰা নাই। ৫-৬ বছৰ ধৰি এনেকুৱা গৰাখহনীয়া হৈ আছে। ইফালে কিমান মানুহ আছিল, চব গৈছে, ঘৰ দুৱাৰ চব উঠি গ'ল। এইটো গৰা খহি আছে প্ৰতিদিনে হৈ আছে। আজি ৰাতিপুৱাও ইফালে হৈছে। এতিয়া বানপানী হোৱাই নাই, আগলৈকে কৰি আছে। কোন জেগা এইটো? ১ নং বছাশিমলু। চৰকাৰে এতিয়াই যে ইমান জলদিকৈ যে আমাৰ এই গৰাখহনীয়াৰ হাতৰ পৰা ৰক্ষা কৰিব লাগে। এনেধৰণে এতিয়া ইয়াৰ স্থানীয় লোকসকলে শংকিত হৈ পৰিছে। মই পুনৰবাৰ দেখাবলৈ বিচাৰিছোঁ আচলতে এনেধৰণে এতিয়া গৰাখহনীয়াৰ কবলত পৰি এনেধৰণে এতিয়া চপৰে আচলতে প্ৰতিদিনে গৰা খহিবলৈ ধৰিছে, আৰু ব্ৰহ্মপুত্ৰ নদী এতিয়া ফেনে ফুটুকাৰে উফন্দি আহিছে। বাৰিষাৰ পূৰ্বেই আচলতে এনেধৰণৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাত ইয়াৰ লোকসকলে শংকিত হৈ পৰিছে। তেওঁলোকে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যে অতি শীঘ্ৰে আচলতে যি বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বছাশিমলু আৰু ২ নং বছাশিমলুৰ যি গৰাখহনীয়া অঞ্চল, আচলতে সেই গৰাখহনীয়া অঞ্চল চৰকাৰ প্ৰশাসনে আচলতে উচিত ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি স্থানীয় লোকসকলক বিপদমুক্ত কৰিবলৈ তেওঁলোকে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।